ফাইনেলি বন্ধুসকল আজি দিনটোতে মহিলাসকলৰ 10,000 টকাৰ ওপৰত ভাল খবৰ আহি গ'ল। তো বৰ্তমান যোনটো নেকি অসম চৰকাৰৰ পৰা খবৰ আহিছে, তো বৰ্তমান সেই ফাইনেল লিষ্টখন মুকলি কৰা হৈছে। যোনখন নেকি লিষ্টত আপোনাৰ নামটো থাকিলে আপুনি তেতিয়াই সেই টকাটো লাভ কৰিব। তো বন্ধুসকল আপোনালোকে সেই লিষ্টখন কেনেধৰণে চাব পাৰিব, তো আপোনালোকক মই জনাই আছো। তো আপোনালোকৰ মোবাইলৰ পৰা আপোনালোকে সেই লিষ্টখন চেক কৰিব পাৰিব যে তাত আপোনাৰ নামটো আছে নে নাই, আপুনি সেই টকাটো লাভ কৰিব নে নাই। তো বন্ধুসকল আপোনালোকে মই সবিশেষ জনাম। তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে সাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনে ধৰণৰ ইনফৰমেশ্যন বা খবৰবোৰ আহি থাকে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। বলক বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাইছো আপোনালোকে মোবাইলৰ পৰা কেনেধৰণে সেই লিষ্টখন চেক কৰিব পাৰিব। বন্ধুসকল আপোনালোকে লিষ্টখন চাবৰ কাৰণে প্ৰথমে আপোনালোকে যিকোনো এটা আপোনালোকে ব্ৰাউজাৰ ওপেন কৰি ল'ব। তো বন্ধুসকল আপোনালোকে ব্ৰাউজাৰটো ওপেন কৰাৰ পাছত আপোনালোকে এই সাৰ্চ বাৰত আপোনালোকে সাৰ্চ কৰিব SHG ৰিপৰ্ট। তো ইয়াত আপোনালোকে লিখিব SHG ৰিপৰ্ট। তো লিখাৰ পাছত আপোনালোকে সাৰ্চ কৰিব। তো যেতিয়া বন্ধুসকল আপোনালোকে সাৰ্চ কৰিব, তো আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পেজ ওপেন হৈ আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াতে চাব যোনটো নেকি আপোনালোকৰ 2 নম্বৰ অপশ্যনত লিখা আছে ব্লক ৱাইজ আপোনালোকে SHG এণ্ড মেম্বাৰ ডিটেইলছ। তো আপোনালোকে এই অপশ্যনটো 2 নম্বৰ অপশ্যনটোত ক্লিক কৰিব। তো বন্ধুসকল যেতিয়া আপোনালোকে সেই 2 নম্বৰ অপশ্যনটোত ক্লিক কৰিব, তো আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ এটা পেজ ওপেন হৈ আহিব। তো ইয়াতে বন্ধুসকল প্ৰথম আপোনালোকে দেখিছে ইয়াত যিখিনি নেকি আপোনালোকৰ যিখিনি ডিষ্ট্ৰিক্ট হয়, আপোনাৰ যিখিনি নেকি ডিটেইলছ, তো সেইখিনি আপোনালোকে ইয়াত দিব লাগিব। তো আপোনালোকে এইখিনি সিলেক্ট কৰিব লাগিব। তো ইয়াতে বন্ধুসকল আপোনালোকে প্ৰথম ষ্টেট দেখিবলৈ পাইছে। তো তাৰপৰা আপোনাৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব, তাৰপৰা আপোনালোকৰ ব্লকটো সিলেক্ট কৰিব লাগিব, তাৰপৰা আপোনালোকৰ গাঁও পঞ্চায়ত, তাৰপৰা আপোনালোকৰ ভিলেজ। তো এই গোটেইকেইটা আপোনালোকে সিলেক্ট কৰিব লাগিব। তো বন্ধুসকল আপোনালোকক মই সিলেক্ট কৰি দেখুৱাই আছো। তো বন্ধুসকল আপোনালোকে ইয়াত গোটেইখিনি সিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াতে দেখিছে সাবমিট। তো এই সাবমিট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। তো বন্ধুসকল যেতিয়া আপোনালোকে সাবমিট অপশ্যনটোত ক্লিক কৰি দিব, তো বন্ধুসকল আপোনালোকে দেখিছে সেই লিষ্টখন আহি গৈছে, যোনখন নেকি লিষ্ট বৰ্তমান চৰকাৰৰ ফালৰ পৰা ওপেন কৰা হৈছে। তো ইয়াতে বন্ধুসকল আপোনালোকে এতিয়া দেখিছে, তো আপোনালোকৰ প্ৰথম ডিষ্ট্ৰিক্টৰ নামটো আহিছে, তাৰপৰা আপোনাৰ ব্লকৰ নামটো আহিছে, তাৰপৰা আপোনাৰ গাঁও পঞ্চায়তৰ নাম্বাৰটো আহিছে, তাৰপৰা আপোনালোকে ইয়াত ভিলেজটো দেখিবলৈ পাইছে, তো তাৰপৰা আপোনালোকৰ গোটৰ নামটো দেখিবলৈ পাইছে, তো তাৰপৰা আপোনাৰ মেম্বাৰ নামটো দেখিছে, আপোনাৰ নামটো আপোনালোকে চাব পাৰিছে। তো বন্ধুসকল ইয়াতে যদি এই লিষ্টখনত যোনখন নেকি লিষ্ট বৰ্তমান ওপেন হৈছে, এই লিষ্টখনত যদি আপোনাৰ নামটো আছে, তো আপোনালোকে ইয়াতে চাব, আপোনালোকে তলত দেখিবলৈ পাইছে। তো ইয়াত আপোনালোকে 1 নম্বৰখনত যদি আপোনাৰ নাই, তো আপোনালোকে 2 নম্বৰত ক্লিক কৰিব। তো 2 নম্বৰ লিষ্টখন ওপেন হ'ব। তো বন্ধুসকল তাৰপৰা যদি 2 নম্বৰ অপশ্যনটো আপোনাৰ নাই, আপোনালোকে 3 নম্বৰত ক্লিক কৰিব। তলত আপোনালোকে দেখিবলৈ পাইছে। তো তাত ক্লিক কৰাৰ লগে লগে বন্ধুসকল আপোনালোকে সেই লিষ্টসমূহ ওলাই যাব। তো ইয়াতে আপোনাৰ নামটো চাব যে আপোনাৰ এই লিষ্টত নামটো আছে নে নাই। তো যদি আপোনাৰ লিষ্টত নামটো আছে, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে চিন্তা নকৰিব। তো বন্ধুসকল যোনটো নেকি বৰ্তমান খবৰ আহিছে, তো কিছুসকল মহিলাক বৰ্তমান এই আগষ্ট মাহতে পালে, তো কিছুমান জিলাত বৰ্তমান দিয়া হৈছে, আৰু বাকী যিবিলাক বৰ্তমান ডিষ্ট্ৰিক্ট বাকী আছে, তো আপোনালোকে ছেপ্টেম্বৰ মাহতে গোটেই কমপ্লিট কৰাৰ কথা কৈছে। অৰ্থাৎ ছেপ্টেম্বৰ মাহত অসমত যিমানখিনি আপোনাৰ ডিষ্ট্ৰিক্ট বাকী আছে, তো সকলোখিনিতে আপোনালোকে এই টকাটো দি কমপ্লিট কৰাৰ কথা কৈছে, যোনটো নেকি বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা আপডেট আহিছে। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে লগালগ আপোনালোকে চেক কৰক যে আপোনাৰ এই লিষ্টত নামটো আছে নে নাই, আপুনি এই টকাটো লাভ কৰিবনে নাই। তো বন্ধুসকল এনেধৰণে আপোনালোকে অতি সহজতে আপোনালোকৰ মোবাইলৰ পৰা আপোনালোকে যোনখন নেকি লিষ্ট বৰ্তমান ওপেন হৈছে আপোনালোকে চাব পাৰিব।